ওম শান্তি। আজি 14-3-2025 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ চেহেৰা সদায় আনন্দিত হৈ থাকিব লাগে। আমাক ভগৱানে পঢ়ায়, এই আনন্দ চেহেৰাত জিলিকিব লাগে। প্ৰশ্ন, এতিয়া তোমালোক সন্তানসকলৰ মুখ্য পুৰুষাৰ্থ কি? উত্তৰ, তোমালোকে শাস্তিৰ পৰা ৰক্ষা পাবলৈকে পুৰুষাৰ্থ কৰি থাকা। তাৰ বাবে মুখ্য হ'ল স্মৃতিৰ যাত্ৰা, যাৰ দ্বাৰাহে বিকৰ্ম বিনাশ হয়। তোমালোকে মৰমেৰে স্মৰণ কৰিলে বহুত উপাৰ্জন জমা হৈ গৈ থাকিব। পুৱাতে উঠি স্মৃতিত বহিলে পুৰণি সৃষ্টিক পাহৰি গৈ থাকিবা। জ্ঞানৰ কথাবোৰ বুদ্ধিত আহি থাকিব। তোমালোক সন্তানসকলে মুখেৰে কোনো অপ্ৰয়োজনীয় কথা ক'ব নালাগে। গীত, তোমাক পাই আমি গোটেই জগতখনকে পাই গ'লো। ওম শান্তি। গীত যেতিয়া শুনে, তেতিয়া সেই সময়ত কোনোৱেতো তাৰ অৰ্থ বুজি পায় আৰু তেওঁলোক আনন্দিতও হয়। ভগৱানে আমাক পঢ়ায়, ভগৱানে আমাক বিশ্বৰ বাদশ্বাহী দিয়ে। কিন্তু ইমান আনন্দ অতি কম সংখ্যকৰহে ইয়াত থাকে। সেইটো স্মৃতি স্থায়ী হৈ নাথাকে। আমি পিতাৰ হৈ গ'লো, পিতাই আমাক পঢ়ায়। বহুত আছে যাৰ এইটো নিচা নাবাঢ়ে। সি সৎসংগ আদিত কথা অৰ্থাৎ কাহিনী শুনে, তেওঁলোকো আনন্দিত হয়। ইয়াতো পিতাই কিমান ভাল কথা শুনায়, পিতাই পঢ়ায় আৰু তাৰ পাছত বিশ্বৰ মালিক কৰি তোলে। তেন্তে বিদ্যাৰ্থীসকল কিমান আনন্দিত হোৱা উচিত। এই লৌকিক অৰ্থাৎ পাৰ্থিৱ পঢ়োতাসকল যিমান আনন্দিত হৈ থাকে, ইয়াত থকাসকল সিমান আনন্দিত হৈ নাথাকে। বুদ্ধিত ধাৰণেই নহয়। পিতাই বুজাইছে, এনেকুৱা গীত 4-5 বাৰ শুনা। পিতাক পাহৰি গ'লে আকৌ পুৰণি সৃষ্টি আৰু পুৰণা সম্বন্ধও স্মৃতিলৈ আহি যায়। এনেকুৱা সময়ত গীত শুনিলেও পিতাৰ স্মৃতি আহি যাব। পিতা বুলি ক'লে উত্তৰাধিকাৰো স্মৃতিত আহি যায়। পঢ়াৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা যায়। তোমালোকে গোটেই বিশ্বৰ মালিক হ'বলৈ শিৱ বাবাৰ পৰা পঢ়া। তেনেহ'লে বাকী আৰু কি লাগে? এনেকুৱা বিদ্যাৰ্থীৰ অন্তৰ ইমান আনন্দিত হোৱা উচিত। ৰাতি দিন নিদ্ৰাও নোহোৱা হৈ যাব। নিদ্ৰা ত্যাগ কৰিও এনেকুৱা পিতা আৰু শিক্ষকক স্মৰণ কৰি থাকিব লাগে, যেন এজনৰ নিচাত মতলীয়া। ওহো, আমি পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী লাভ কৰোঁ, কিন্তু মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। মিত্ৰ সম্বন্ধীয় আদিৰ স্মৃতি আহি থাকে। পুৰণা আৱৰ্জনা অৰ্থাৎ অপ্ৰয়োজনীয় কথা বহুতৰে স্মৃতিলৈ আহে। পিতাই যি শুনায় যে তোমালোক বিশ্বৰ মালিক হৈ যোৱা, সেইটো নিচা নাবাঢ়ে। স্কুলত পঢ়াসকলৰ চেহেৰা আনন্দময় হৈ থাকে। ইয়াত ভগৱানে পঢ়ায়, সেইটো আনন্দ অতি কম সংখ্যকৰহে থাকে। নহ'লেতো সীমাহীন আনন্দত থাকিব লাগে। বেহঁতৰ পিতাই আমাক পঢ়ায়, এইটো পাহৰি যায়। এইটো স্মৃতিত থাকিলেও আনন্দিত হৈ থাকিব। কিন্তু পূৰ্বৰ কৰ্মভোগেই এনেকুৱা, সেয়েহে পিতাক স্মৰণ নকৰেই। মুখ আৰু আৱৰ্জনাৰ ফালে গুচি যায়। পিতাই সকলোৰে কাৰণেতো নকয়, ক্ৰমানুসৰি হয়। মহান সৌভাগ্যশালী সেইজন যি পিতাৰ স্মৃতিত থাকে। ভগৱান বাবাই আমাক পঢ়ায়। যেনেকৈ সেই পঢ়াত বুদ্ধিটো এইটো থাকে যে অমুক শিক্ষকে আমাক বেৰিষ্টাৰ কৰি তোলে, তেনেকৈ ইয়াত আমাক ভগৱানে পঢ়ায়। ভগৱান ভগৱতী কৰি তোলাৰ বাবে তেন্তে কিমান নিচা থাকিব লাগে। শুনাৰ সময়ত কিছুমানৰ নিচা বাঢ়ি যায়, বাকীসকলেতো একোৱেই বুজি নাপায়। বছ, গুৰুৰ শৰণ ল'লে এনেকৈ ভাবিব যে এওঁ আমাক লগত লৈ যাব।
ভগৱানৰ লগত সাক্ষাৎ কৰাব। এওঁতো অৰ্থাৎ শিৱ বাবা স্বয়ং ভগৱান নিজৰ লগত সাক্ষাৎ কৰাই লগত লৈ যাব। মনুষ্যই এইকাৰণেই গুৰুৰ শৰণ লয় যাতে ভগৱানৰ ওচৰলৈ লৈ যায় বা শান্তি ধামলৈ লৈ যায়। এই পিতাই সন্মুখত কিমান বুজায়। তোমালোক হৈছা বিদ্যাৰ্থী, পঢ়াওঁতা শিক্ষককতো স্মৰণ কৰা। একেবাৰেই স্মৰণ নকৰে। কথাই নুসুধিবা। ভাল ভাল সন্তানসকলেও স্মৰণ নকৰে। শিৱ বাবাই আমাক পঢ়ায়। তেওঁ জ্ঞানৰ সাগৰ আমাক উত্তৰাধিকাৰ দিয়ে। এইটো স্মৃতিত থাকিলেও আনন্দৰ সীমা নোহোৱা হ'ব। পিতাই সন্মুখত শুনায়, তথাপিও সেইটো নিচা নাবাঢ়ে। বুদ্ধি অন্যফালে গুচি যায়। পিতাই কয়, মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। মই প্ৰতিশ্ৰুতি দিছোঁ, এজন পিতাৰ বাহিৰে আন কাকো স্মৰণ নকৰিবা। বিনাশ হ'বলগীয়া বস্তুক কি স্মৰণ কৰিব লাগে? ইয়াততো কোনোবা মৰিলে 2-4 বছৰলৈকেও তেওঁক স্মৰণ কৰি থাকে, তেওঁৰ গায়ন কৰি থাকে। এতিয়া পিতাই সন্মুখত সন্তানসকলক কয়, মোক স্মৰণ কৰা। যিয়ে যিমান স্নেহেৰে স্মৰণ কৰে সিমান পাপ খণ্ডন হৈ গৈ থাকে। বহুত উপাৰ্জন হয়। ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰা। ভক্তিও মনুষ্যই ৰাতিপুৱাই উঠিয়ে কৰে। তোমালোকতো হৈছা জ্ঞান মাৰ্গৰ। তোমালোকে পুৰণি সৃষ্টিৰ আৱৰ্জনাৰ মাজত আবদ্ধ হ'ব নালাগে। কিন্তু বহুত সন্তান এনেকৈয়ে আবদ্ধ হৈ যায় যে কথাই নুসুধিবা। আৱৰ্জনাৰ মাজৰ পৰা ওলায়েই নাহে। গোটেই দিন অপ্ৰয়োজনীয় কথাই কৈ থাকে। জ্ঞানৰ কথা বুদ্ধিত উদয়েই নহয়। বহুত এনেকুৱা সন্তানো আছে যিসকলে গোটেই দিন সেৱাত দৌৰি থাকে। যিসকলে পিতাৰ সেৱা কৰে, পিতাৰ স্মৃতিত তেওঁলোকে আহিব। এই সময়ত মনোহৰক অৰ্থাৎ মনোহৰ দাদীক সকলোতকৈ বেছি সেৱাত তৎপৰ হৈ থকা দেখা যায়। আজি কৰনাললৈ গ'ল, কাইলৈ আৰু ক'ৰবালৈ গ'ল। সেৱাত দৌৰি থাকে। যিসকলে নিজৰ মাজত যুদ্ধ কৰি থাকে তেওঁলোকে কি সেৱা কৰিব? কোনসকল পিতাৰ মৰমৰ হ'ব? যিসকলে ভাল সেৱা কৰে, দিনে ৰাতিয়ে সেৱাৰ চিন্তা চলি থাকে, পিতাৰ অন্তৰতো তেওঁলোকেই অধিষ্ঠিত হয়। তোমালোকে বাৰে বাৰে এনেকুৱা গীত শুনি থাকিলে তেতিয়াও স্মৃতি থাকিব, কিছু নিচা বাঢ়িব। পিতাই কৈছে, কেতিয়াবা কোনোবা দুখী হৈ গ'লে তেতিয়া বাণীবদ্ধ গীত বজালে আনন্দিত হৈ যাব। ওহো, আমি বিশ্বৰ মালিক হ'মগৈ। পিতাইতো কেৱল কয়, মোক স্মৰণ কৰা। কিমান সহজ পঢ়া। বাবাই ভাল ভাল 10-4টা বাণীবদ্ধ গীত বাছি উলিয়াইছিল যাতে প্ৰত্যেকেই নিজৰ লগত ৰাখে। কিন্তু তথাপিও পাহৰি যায়। বহুতেতো আগবাঢ়ি গৈ গৈ পঢ়িবলৈকে এৰি দিয়ে। মায়াই প্ৰহাৰ কৰি দিয়ে। পিতাই তমোপ্ৰধান বুদ্ধিক সতোপ্ৰধান কৰি তুলিবলৈ কিমান সহজ যুক্তি শুনায়। এতিয়া তোমালোকে ভুল আৰু শুদ্ধৰ চিন্তা কৰিবলৈ বুদ্ধি পাইছা। আহ্বানো পিতাকেই জনায়, হে পতিত পাৱন, আহক। এতিয়া পিতা আহিছে, গতিকে পবিত্ৰ হ'ব লাগে নহয়। তোমালোকৰ শিৰত জন্ম জন্মান্তৰৰ বোজা আছে। তাৰ বাবে যিমান স্মৰণ কৰিবা সিমানেই পবিত্ৰ হ'বা, আনন্দিত হৈও থাকিবা। যদিও সেৱাটো কৰিয়েই থাকা, কিন্তু নিজৰো হিচাপ ৰাখিব লাগে। মই পিতাক কিমান সময় স্মৰণ কৰোঁ। স্মৃতিত থকাৰ তালিকা কোনেও ৰাখিব নোৱাৰে। মূল কথাবোৰ যদিও লিখে, কিন্তু স্মৰণ কৰিবলৈ পাহৰি যায়। পিতাই কয়, তোমালোকে স্মৃতিত থাকি ভাষণ দিলে তেতিয়া বহুত বল পাবা। নহ'লেতো পিতাই কয়, ময়েই গৈ বহুতক সহায় কৰোঁ।
কাৰোবাৰ তাত প্ৰৱেশ কৰি ময়েই গৈ সেৱা কৰোঁ। সেৱাটো কৰিবই লাগে নহয়। লক্ষ্য কৰি থাকোঁ কাৰ ভাগ্য উদয় কৰিবলগীয়া আছে। বুজাওতাজনৰ ইমান বুদ্ধি নাথাকিলে তেতিয়া মই প্ৰৱেশ কৰি সেৱা কৰোঁ। তেতিয়া আকৌ কোনোৱে লিখে, বাবাইও এই সেৱা কৰিলে। মোৰতো ইমান শক্তি নাই। বাবাই মুৰুলি শুনালে কাৰোবাৰ আকৌ নিজৰ অহংকাৰ আহি যায়। মই ইমান ভালকৈ বুজালো। পিতাই কয়, মই কল্যাণ কৰিবলৈ প্ৰৱেশ কৰোঁ, পাছত তেওঁ ব্ৰাহ্মণীতকৈও চোকা হৈ যায়। কোনোবা বুদ্ধিহীনক যদি বুজাবলৈ পঠিয়াই দিওঁ, তেতিয়া তেওঁ ভাবিব এওঁতকৈ ময়েই ভালকৈ বুজাব পাৰোঁ। গুণো নাই, এওঁতকৈ মোৰেই অৱস্থা ভাল। কোনো মুৰব্বী হৈ থাকে, সেইবাবে বৰ নিচা বাঢ়ি যায়। বহুতে জাকজমকতাৰে থাকে। ডাঙৰ ব্যক্তিকো তই বুলি সম্বোধন কৰি কথা পাতে। বছ, তেওঁ দেৱী বুলি ক'লে তাতেই আনন্দিত হৈ যায়। এনেকুৱাও বহুত আছে। শিক্ষকতকৈও বিদ্যাৰ্থী বুদ্ধিমান হৈ যায়। পৰীক্ষাত উত্তীৰ্ণ হৈ থকাটো এজন পিতাই আছে। তেওঁ হ'ল জ্ঞানৰ সাগৰ। তেওঁৰ দ্বাৰা তোমালোকে পঢ়ি আকৌ আনক পঢ়োৱা। কোনোৱেতো ভালদৰে ধাৰণ কৰি লয়, কোনোৱে পাহৰি যায়। আটাইতকৈ ডাঙৰ কথাটি হ'ল স্মৃতিৰ যাত্ৰা। আমাৰ বিকৰ্মৰ বিনাশ কেনেকৈ হ'ব? বহুত সন্তানৰতো চাল চলন এনেকুৱা যে সেয়া এওঁ অৰ্থাৎ ব্ৰহ্মা বাবাই জানে আৰু সেইজন বাবাই অৰ্থাৎ শিৱ বাবাই জানে। এতিয়া তোমালোক সন্তানসকলে শাস্তিৰ পৰা ৰক্ষা পোৱাৰেই মুখ্য পুৰুষাৰ্থ কৰিব লাগে। তাৰ কাৰণে মুখ্য হ'ল স্মৃতিৰ যাত্ৰা, যাৰ দ্বাৰাহে বিকৰ্ম বিনাশ হয়। যদিও কোনোবাই পইচাৰে সহায় কৰে, এনেকৈ ভাবে যে আমি চহকী হ'মগৈ, কিন্তু শাস্তিৰ পৰা ৰক্ষা পাবলৈ পুৰুষাৰ্থটো কৰিবই লাগিব, নহ'লেতো পিতাৰ আগত শাস্তি খাব লাগিব। কোনোবা বিচাৰকৰ সন্তানে যদি কিবা এনেকুৱা কাম কৰে, তেতিয়া বিচাৰকজনেও লাজ নাপাব জানো? পিতাইও ক'ব, মই যাৰ প্ৰতিপালন কৰিলোঁ তেওঁক আকৌ শাস্তি খুৱাম। সেই সময়ত তললৈ মূৰ কৰি হাই কৰি থাকিব। পিতাই ইমান বুজালে, পঢ়ালে, মই ধ্যান নিদিলোঁ। পিতাৰ লগত ধৰ্মৰজাও আছে নহয়। তেওঁতো জন্ম পত্ৰিকা জানে। এতিয়াতো তোমালোকে বাস্তৱত দেখিবলৈ পোৱা 10 বছৰ পবিত্ৰতাত চলিল, হঠাতে মায়াই এনেকুৱা ঘোচা মাৰিলে যে উপাৰ্জন কৰা সকলো শেষ কৰি দিলে, পতিত হৈ গ'ল। এনেকুৱা বহুত ঘটনা ঘটি থাকে। বহুত অধঃপতিত হৈ যায়। মায়াৰ ধুমুহাৰ মাজত গোটেই দিন হাইৰাণ হৈ থাকে। তেতিয়া পিতাকেই পাহৰি যায়। পিতাৰ পৰা আমি বেহদৰ বাদশ্বাহী পাওঁ, সেইটো আনন্দ নাথাকে। কাম বিকাৰৰ পিছতেই মোহো আছে। এই ক্ষেত্ৰত নষ্টমোহা হ'ব লাগে। পতিতসকলৰ প্ৰতি কি অন্তৰৰ আসক্তি ৰাখিব লাগে? অৱশ্যে হয়, এইটোৱে খেয়াল ৰাখিব লাগে, পিতাৰ পৰিচয় দি এওঁৰো আমি উন্নতি সাধন কৰোঁ। এওঁক কোনটো ৰীতিৰে শিৱালয়ৰ লায়ক কৰি তোলোঁ, ভিতৰি ইয়াৰ উপায় ৰচনা কৰা। মোহৰ কথা নাই। যিমানেই মৰমৰ সম্বন্ধীয় নহওক, তেওঁলোককো বুজাই থাকা। কাৰো প্ৰতি যাতে অতিপাত মৰম নাথাকে, নহ'লে শুধৰণি নহ'ব। দয়ালু অন্তৰৰ হোৱা উচিত। নিজৰ ওপৰতো দয়া কৰিব লাগে আৰু আনৰ ওপৰতো দয়া কৰিব লাগে। পিতাৰো দয়া উপজে। চাব লাগে মই কিমানক নিজৰ সমান কৰি তোলোঁ, কিমানক পৰিচয় দিলা, বাবাক তাৰ প্ৰমাণ দিব লাগে। পৰিচয় পোৱাজনেও লিখে, বাবা, মই এওঁৰ দ্বাৰা বহুত ভালকৈ পৰিচয় পালোঁ। বাবাৰ ওচৰত প্ৰমাণ আহিলে তেতিয়া বাবাই বুজিব এওঁ সেৱা কৰে। বাবালৈ যাতে লিখে যে, বাবা, এই ব্ৰাহ্মণীগৰাকীটো বহুত বুদ্ধিমান,
বহুত ভাল সেৱা কৰে, আমাক ভালকৈ পঢ়ায়। যুগত আকৌ সন্তানসকল অনুত্তীৰ্ণ হৈ যায়। স্মৰণ কৰাৰ বুদ্ধি নাই। পিতাই বুজায়, ভোজন খালে তেতিয়াও শিৱ বাবাক স্মৰণ কৰি খোৱা। কৰবালৈ ঘূৰিব ফুৰিব গ'লে শিৱ বাবাক স্মৰণ কৰা। পৰচিন্তন নকৰিবা। যদি কোনো কথাৰ খেয়ালো আহে তেতিয়া পিতাক স্মৰণ কৰিবা, অৰ্থাৎ কাম কাজৰ চিন্তাও কৰিলা আৰু বাবাক স্মৰণ কৰিবলৈ লাগি গলা। পিতাই কয়, কৰ্মটো বাৰু কৰা, নিদ্ৰাও কৰা, তাৰ লগতে এইটোও কৰা। অতি কমেও 8 ঘণ্টালৈকে আহিব লাগে। এয়া শেষৰ ফালে হ'বগৈ। লাহে লাহে নিজৰ খতিয়ানৰ তালিকা বঢ়াই যোৱা। কোনোৱে লিখে 2 ঘণ্টা স্মৃতিত থাকিলো, আকৌ ক্ৰম খতিয়ানৰ তালিকা ঢিলা হৈ যায়। সেয়াও মায়াই নাইকিয়া কৰি দিয়ে। মায়া বৰ শক্তিশালী। যি এই সেৱাত গোটেই দিন ব্যস্ত হৈ থাকিব, তেওঁৱেই স্মৰণো কৰিব পাৰিব। প্ৰতিটো মুহূৰ্ততে পিতাৰ পৰিচয় দি থাকিব। বাবাই স্মৃতিত থকাৰ বাবে বহুত জোৰ দি থাকে। নিজেও অনুভৱ কৰে, মই স্মৃতিত থাকিব নোৱাৰো। স্মৃতিত থকাৰ ক্ষেত্ৰতে মায়াই বিঘিনি আনে। পঢ়াটো বহুত সহজ। পিতাৰ পৰা আমি পঢ়ো। যিমান ধন ল'বা সিমান চহকী হৈ যাবা। পিতাইতো সকলোকে পঢ়ায় নহয়, বাণী সকলোৰে ওচৰলৈকে যায়। কেৱল তোমালোকেই নহয়, সকলোৱে পঢ়ি আছে। বাণী নগলেতো চিঞৰে। এওঁ এনেকুৱাও আছে যে যিয়ে নুশুনিবই। বহুত এনেকুৱাও আছে যিয়ে নুশুনিবই, এনেয়ে চলি থাকে। মুৰলী শুনাৰ চখ থাকিব লাগে। কিমান উত্তম গীত আছে। বাবা, আমি নিজৰ উত্তৰাধিকাৰ ল'বলৈ আহিছো। কোৱাও হয়, বাবা, যি হওঁ, যেনেকুৱা হওঁ, কণা হওঁ, যেনেকুৱাই নহওঁ, আপোনাৰ হওঁ। সেয়াটো ঠিক আছে, কিন্তু শ্ৰী পৰাটো ভাল হ'ব লাগে নহয়। সকলো নিৰ্ভৰ কৰে যোগ আৰু পঢ়াৰ ওপৰত। পিতাৰ হোৱাৰ পাছত এইটো বিচাৰ প্ৰত্যেক সন্তানৰে অহা উচিত যে মই পিতাৰ হৈছো, গতিকে স্বৰ্গলৈতো যামেই, কিন্তু আমি স্বৰ্গত কি হ'ব লাগে সেইটোও ভাবিব লাগে। ভালদৰে পঢ়া, দৈবী গুণ ধাৰণ কৰা। বান্দৰেই হৈ থাকিলে তেনেহলে কি পদ পাবা? তাতো প্ৰজা, চাকৰ নাকৰ সকলো লাগিব নহয়। পঢ়াসকলৰ আগত নপঢ়াসকলৰ বোজা কঢ়িয়াব। যিমান পুৰুষাৰ্থ কৰিবা সিমান ভাল সুখ পাবা। ভাল ধনৱান হলেতো বহুত সন্মান থাকিব। পঢ়া লিখা কৰাসকলৰ সন্মান বহুত থাকে। পিতাইতো ৰায় দি থাকে, পিতাৰ স্মৃতিত শান্তিত থাকা। কিন্তু পিতাই জানে সন্মুখত থকা সকলতকৈও দূৰৈত থকাসকলে বহুত বেছি স্মৃতিত থাকে আৰু ভাল পদ পাই যায়। ভক্তি মাৰ্গতো এনেকুৱাই হয়। কিছুমান অতি উত্তম ভক্ত যি গুৰুতকৈও অধিক স্মৃতিত থাকে। যিয়ে বহুত ভাল ভক্তি কৰিছে তেওঁলোকে ইয়ালৈ আহে। সকলো ভক্ত নহয় জানো? সন্যাসী আদি নাহে। সকলো ভক্তই ভক্তি কৰি কৰি আহি যাব। পিতাই কিমান স্পষ্টকৈ বুজায়, তোমালোকে জ্ঞান লৈ আছা, এইটো সিদ্ধ হয় যে তোমালোকে বহুত ভক্তি কৰিছা। বেছি ভক্তি কৰা সকলে বেছিকৈ পঢ়িব, কম ভক্তি কৰা সকলে কমকৈ পঢ়িব। মুখ্য পৰিশ্ৰম কৰিবলগীয়া কথাটি হৈছে স্মৃতিত থকা। স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ'ব আৰু বহুত অমায়িকো হ'ব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা বিশ্বাসী আজ্ঞাকাৰী সন্তানসকলৰ প্ৰতি বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, কোনোবা যিমানেই মৰমৰ সম্বন্ধীয় নহওঁ, তেওঁলোকৰ প্ৰতি মোহ ৰাখিব নালাগে। নষ্ট মোহা হ'ব লাগে। যুক্তিৰে বুজাব লাগে।
নিজৰ লগতে আনৰো ওপৰত দয়া কৰিব লাগে। 2 নম্বৰ, পিতা আৰু শিক্ষকক বহুত মৰমেৰে স্মৰণ কৰিব লাগে। নিচা থাকিব লাগে যে ভগৱানে আমাক পঢ়াই বিশ্বৰ বাটচাহি দিয়ে। চলোতে ফুৰোতে স্মৃতিত থাকিব লাগে, পৰচিন্তন কৰিব নালাগে। বৰদান, অবিনাশী আত্মাক ৰঙৰ সঁচা হোলীৰ দ্বাৰা পিতাৰ সমান স্থিতিৰ অনুভৱী হোৱা। অবিনাশী আত্মিক ৰঙৰ সঁচা হোলীৰ দ্বাৰা পিতাৰ সমান স্থিতি অনুভৱী হোৱা। তোমালোক পৰমাত্মাৰ ৰঙেৰে ৰঙীন হোৱা পবিত্ৰ আত্মা। সংগম যুগ পবিত্ৰ জীৱনৰ যুগ। যেতিয়া অবিনাশী আত্মিক ৰং লাগি যায় তেতিয়া সদাকালৰ বাবে পিতাৰ সমান হৈ যোৱা। সেয়েহে তোমালোকৰ হোলী হৈছে সংগৰ ৰঙেৰে পিতাৰ সমান হোৱা। এনেকুৱা দৃঢ় ৰং হওক যাতে আনকো পিতাৰ সমান কৰি দিয়া। প্ৰত্যেক আত্মাৰ ওপৰত অবিনাশী জ্ঞানৰ ৰং, স্মৃতিৰ ৰং, অনেক শক্তিৰ ৰং, গুণৰ ৰং, শ্ৰেষ্ঠ বৃত্তিৰ দৃষ্টিৰ, শুভ ভাৱনা, শুভ কামনাৰ আত্মিক ৰং লগোৱা। শ্লোগান, দৃষ্টি অলৌকিক, মন শীতল, বুদ্ধি দয়াশীল আৰু মুখ মধুৰ কৰি তোলা। দৃষ্টি অলৌকিক, মন শীতল, বুদ্ধি দয়াশীল আৰু মুখ মধুৰ কৰি তোলা। ওম শান্তি। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সত্যতাৰ শক্তিস্বৰূপ হৈ নিচাৰে কোৱা, নিচাৰে চোৱা। আমি সৰ্বশক্তিমান চৰকাৰৰ অনুচৰ। এইটো স্মৃতিৰে অযথাৰ্থক যথাৰ্থত আনিব লাগে। সত্যক প্ৰসিদ্ধ কৰিব লাগে, লুকুৱাব নালাগে, কিন্তু সভ্যতাৰে। নিচা থাকিব লাগে যে আমি শিৱশক্তি। শক্তিসকলে সাহস কৰিলে সৰ্বশক্তিমানে সহায় কৰিব। ওম শান্তি।